নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু ধুনীয়াকৈ পঢ়া শুনা কৰিছে। ঠিক আছে, আমি আপোনালোকলৈ আগবঢ়াই আছিলোঁ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম। তাৰে আজি এইটো 4 নম্বৰ খণ্ড। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। তেতিয়াহ'লে বলক পলম নকৰি আমি মূল বিষয়বস্তুলৈ আগবাঢ়ি যাওঁ। আজি আমি প্ৰথমতে আপোনালোকলৈ আগবঢ়াইছোঁ ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে। 1939 চনৰ ছেপ্টেম্বৰ মাহত দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল। গান্ধী আৰু নেহেৰু দুয়োজনেই হিটলাৰ আৰু নাৎসি বাহিনীৰ বিৰোধী আছিল, কিন্তু ভাৰতৰ ক্ষেত্ৰত সম্পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে ব্ৰিটিছ বাহিনীক বিশ্বযুদ্ধত সহায় কৰাৰ প্ৰতিশ্ৰুতি দিয়ে, কিন্তু ব্ৰিটিছে সেই প্ৰস্তাৱ অগ্ৰাহ্য কৰে। প্ৰতিবাদস্বৰূপে কংগ্ৰেছৰ মন্ত্ৰীসকলে 1939 চনত মন্ত্ৰীত্ব ত্যাগ কৰে। 1942 চনত ইংলেণ্ডৰ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্ৰী ছাৰ ষ্টাফাৰ্ড ক্ৰিপছক ভাৰতলৈ প্ৰেৰণ কৰে। উদ্দেশ্য আছিল ভাৰতৰ ৰাজনৈতিক দলবিলাকৰ সৈতে আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত সহায় আৰু সমৰ্থন কৰা। এই যে পঠিয়াইছিল ক্ৰিপছক, সেয়া কি বুলি জনা যায়? ক্ৰিপছ মিছন। ক্ৰিপছ মিছনৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়নৰ ব্যৱস্থা কৰা হয়, লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধানৰ অধিকাৰ প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰা হৈছিল। অৱশেষত ক্ৰিপছ মিছনো ব্যৰ্থ হয় আৰু গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লয়। 1942 চনৰ আগষ্ট মাহত নিখিল ভাৰত কংগ্ৰেছ কমিটিয়ে ভাৰত ত্যাগ আন্দোলন আৰম্ভ কৰে। আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱাৰ বাবে এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰে জনা যায়। এই কথাটো মনত ৰাখি থব, কোনটো আন্দোলনক, স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনক আগষ্ট বিপ্লৱ নামেৰে জনা যায়, ধুনীয়াকৈ মনত ৰাখি থব। আৰু কেতিয়া আৰম্ভ হৈছিল, ক'ত আৰম্ভ হৈছিল, এই কথাখিনি মনত ৰাখি থব। আগতে প্ৰশ্ন অহা দেখা গৈছে যে কোনটো আন্দোলনক আগষ্ট বিপ্লৱ নামেৰে জনা যায়, সেইটো মনত ৰাখি থব। ভাৰত ত্যাগ আন্দোলনক আগষ্ট বিপ্লৱ নামেৰে জনা যায়। এই আগষ্ট মাহত কি হৈছে? আগষ্ট মাহত প্ৰস্তাৱ গৃহীত হোৱাৰ কাৰণে এই আন্দোলনক আগষ্ট বিপ্লৱ নামেৰে জনা গৈছিল। গান্ধীৰ কৰিম কিম্বা মৰিম ধ্বনিৰে উদ্বুদ্ধ হৈ এই সমগ্ৰ দেশে এই আন্দোলনত জঁপিয়াই পৰিছিল। কৰিম কিম্বা মৰিম, এই ধ্বনি কাৰ আছিল? এই কথাটো মনত ৰাখি থব। কাৰ আছিল? মহাত্মা গান্ধীৰ। কেতিয়াবা প্ৰশ্ন আহি যায়। এই ভাৰত ত্যাগ আন্দোলন দীৰ্ঘম্যাদী নাছিল যদিও ই ভাৰতীয়সকলৰ জাতীয়তাবাদীৰ ভাৱধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অনন্য উদাহৰণ আছিল। এই ভাৰত ত্যাগ আন্দোলন বহুত দীঘলীয়া নাছিল, খুব কম সময়ৰ বাবে আছিল, যদিও এই আন্দোলন কি আছিল? ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাৱধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ যি প্ৰদৰ্শন, তাৰ এক উদাহৰণ আছিল, এক উৎকৃষ্ট নিদৰ্শন আছিল। স্বাধীনতাৰ জাতীয়তাবাদী সংগ্ৰামত জনসাধাৰণৰ স্বতঃস্ফূৰ্ত অংশগ্ৰহণে এই আন্দোলনক এক নতুন মাত্ৰা প্ৰদান কৰিছিল। স্বাধীনতাৰ বাবে আপোচবিহীনভাৱে কৰা এই সংগ্ৰামত জাতি ধৰ্ম নিৰ্বিশেষে ছাত্ৰ, মহিলা, খেতিয়ক আৰু শ্ৰমিক সকলো জঁপিয়াই পৰিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল। সকলো দিশৰ পৰা চালি জাৰি চাই এই আন্দোলনৰ কাৰ্যসূচীক মাইলৰ খুঁটি বুলি বিবেচিত কৰিব পাৰি, মাইলৰ খুঁটি বুলি অভিহিত কৰিব পাৰি। স্বাধীনতা সংগ্ৰামৰ কোনটো আন্দোলনক মাইলৰ খুঁটি হিচাপে অভিহিত কৰিব পাৰি? মনত ৰাখি থব, ভাৰত ত্যাগ আন্দোলনক। ঠিক আছে। আৰু কৰিম কিম্বা মৰিম ধ্বনিটো কোনে উচ্চাৰণ কৰিছিল বা কোনে দিছিল বা কাৰ আছিল? সেয়া হ'ব গান্ধীৰ। ঠিক আছে, আমি ভাৰত ত্যাগ আন্দোলনৰ বিষয়ে পঢ়িলোঁ। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল সেইটো কথা মনত ৰাখি থব। আৰু ভাৰত ত্যাগ আন্দোলন যি কোন মাহত গৃহীত কৰা হৈছিল বা ক'ত গৃহীত কৰা হৈছিল সেই কথা মনত ৰাখি থব। আগষ্ট বিপ্লৱ বুলিলে কোনটো আন্দোলনক বুজা যায় এই কথাও মনত ৰাখি থব। ঠিক আছে, আমি আজি তাৰ পিছৰ যিটো বিষয় ভাৰতীয় জাতীয় সেনা সেইটোলৈ আগবাঢ়ি যাম। ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো প্ৰথমে পোষণ কৰিছিল মালয় ব্ৰিটিছ সেনাবাহিনীত চাকৰি কৰি পিছত জাপানী সৈন্যৰ হাতত আত্মসমৰ্পণ কৰা ভাৰতীয় সেনা বিষয়া কেপ্টেইন মোহন সিঙে। এই ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটো কোনে প্ৰথমতে পোষণ কৰিছিল বা কোনে আগবঢ়াইছিল? ভাৰতীয় সেনা বিষয়া কেপ্টেইন মোহন সিঙে। এই কথাটো মনত ৰাখি থব, ভাৰতীয় সেনা বিষয়া কেপ্টেইন মোহন সিঙে বুলি মনত ৰাখি থলেও হ'ব। ঠিক আছে।
1942 চনত বিদেশীবাসী ভাৰতীয়সকলক লৈ টকিঅ'ত ভাৰতীয় স্বতন্ত্ৰ লীগ গঠন কৰা হৈছিল। ইয়াৰ ঠিক পিছতে বেংককত বহা অধিৱেশনত লীগৰ সভাপতি হিচাপে বিদেশীবাসী জাতীয়তাবাদী নেতা ৰাছবিহাৰী বাসুক নিৰ্বাচিত কৰাৰ লগতে ভাৰতীয় জাতীয় সেনাক পুনৰ গঠনৰ সিদ্ধান্ত লোৱা হয়। জাপানত অনুষ্ঠিত লীগৰ এখন বৈঠকত সুভাষ চন্দ্ৰ বসুক ভাৰতীয় জাতীয় সেনাৰ মুৰব্বীৰ দায়িত্ব প্ৰদান কৰা হৈছিল। ভাৰতীয় জাতীয় সেনাৰ মুৰব্বী কোন আছিল? সুভাষ চন্দ্ৰ বসু। এই কথা মনত ৰাখি থ'ব। 1943 চনৰ অক্টোবৰত তেওঁ ছিংগাপুৰত স্বাধীন ভাৰতৰ অস্থায়ী চৰকাৰ গঠন কৰি ব্ৰিটিছ মুক্ত ভাৰত গঠনৰ সিদ্ধান্ত লয়। ভাৰতীয় জাতীয় সেনা বাহিনী পুনৰ গঠন কৰা হয়। যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্যবাহিনীত অন্তৰ্ভুক্তিৰ বাবে ব্যৱস্থা কৰা হয়। যুদ্ধৰ বাবে আৱশ্যকীয় পুঁজি গঠনৰ ব্যৱস্থা হাতত লয়। ঝান্সী ৰাণী ৰেজিমেণ্ট নামৰ মহিলা বাহিনী এটাও গঠন কৰা হয়। এই কথাটো মনত ৰাখি থ'ব। ভাৰতীয় জাতীয় সেনাৰ মূল শ্লোগান আছিল জয় হিন্দ, জয় হিন্দ। এই কথা মনত ৰাখি থ'ব। ভাৰতীয় জাতীয় সেনাৰ মূল শ্লোগান কি আছিল? ব্ৰিটিছ আৰু সহযোগী সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনা বাহিনীয়ে জাপানৰ লগ লাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কোহিমাত যুদ্ধ জয় কৰিছিল। বছৰ বিখ্যাত মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম। এই উক্তিটো কাৰ আছিল আহি যায়, প্ৰশ্ন অহা দেখা যায়। মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম, এই উক্তিটো কাৰ হয়? আমি গম পালোঁ সুভাষ চন্দ্ৰ বসু। আনহাতে কৰিম কিম্বা মৰিম উক্তিটো কাৰ আছিল? মহাত্মা গান্ধীৰ। এই কথাও আপোনালোকে মনত ৰাখি থ'ব। এই বছৰ বিখ্যাত মোক তেজ দিয়া আৰু মই তোমাক স্বাধীনতা দিম উক্তিয়ে সৈনিকসকলক কি কৰিছিল? অনুপ্ৰাণিত কৰিছিল। কিন্তু বিশ্বযুদ্ধ জাপানৰ পৰাজয় আৰু আত্মসমৰ্পণে ভাৰতীয় জাতীয় সৈন্য বাহিনীকো আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰে। ঠিক আছে, আমি গম পালোঁ ভাৰতীয় জাতীয় সেনাৰ বাহিনীৰ কথা আৰু গম পালোঁ ভাৰত ত্যাগ আন্দোলনৰ কথা। ভাৰত ত্যাগ আন্দোলন কেতিয়া হৈছিল এই কথা মনত ৰাখিব। ক্ৰিপছ মিছন কেতিয়া ভাৰতলৈ আহিছিল এই কথাও মনত ৰাখি থ'ব। ভাৰত ত্যাগ আন্দোলনৰ আন এটা নাম কি বা কি নামেৰে জনা যায় মনত ৰাখি থ'ব। আগষ্ট বিপ্লৱ। কেতিয়াবা এনেকৈও প্ৰশ্ন আহিব পাৰে যে আগষ্ট বিপ্লৱ বুলিলে কোনটো আন্দোলনক বুজা যায়, গতিকে এইখিনি ধুনীয়াকৈ মনত ৰাখি থ'ব। আৰু এই আগষ্ট বিপ্লৱ বা ভাৰত ত্যাগ আন্দোলনৰ কেতিয়া ঘোষণা কৰা হৈছিল বা এই আন্দোলনটো কেতিয়া গৃহীত কৰা হৈছিল, এই প্ৰস্তাৱটো কেতিয়া লোৱা হৈছিল মনত ৰাখি থ'ব। এই যে কৰিম কিম্বা মৰিম ধ্বনিটো বা উক্তিটো কাৰ আৰু মোক তেজ দিয়া মই তোমাক স্বাধীনতা দিম এই উক্তিটো কাৰ, এই সকলো কথা আপোনালোকে ধুনীয়াকৈ মনত ৰাখি থ'ব। ভাৰত ত্যাগ আন্দোলন আৰু ভাৰতীয় জাতীয় সেনা এই দুয়োটাৰে কথা আজি আপোনালোকক আমি বুজাবলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে বুজিও পাইছে। যদি ভাল পাইছে আমাৰ ভিডিঅ'সমূহ তেতিয়াহ'লে আপোনালোকে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকলৈ বহুকেইটা আমি ছিৰিজ আগবঢ়াই থোৱা আছে, বহু ভিডিঅ' আগবঢ়াই থোৱা আছে, সেইসমূহো চাব। আমি পৰীক্ষাৰ আগত গোটেই কোৰ্চটো আপোনালোকক কমপ্লিট কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিলৈ তেতিয়াহ'লে ইমানতে সামৰিছোঁ।